পবিত্ৰ পানী, গতিকে এতিয়া মানুহৰ ঘৰে ঘৰে এই পানীটো গ'লে আৰু বেছি ভাল। গতিকে আমাৰ সমগ্ৰ দেশত এই পানীটো মন্দিৰবিলাকত, বিশেষকৈ মঠ মন্দিৰবিলাকত যাতে হেৰি কৰা হ'ব, সংগ্ৰহ কৰা হ'ব। আৰু এই পানীখিনি আমাৰ এটা পবিত্ৰ প্ৰতীক বুলি কোৱা হয়। ধুবুৰী নগৰ পৰিক্ৰমা কৰি পেলাই আমি ইতিহাস প্ৰসিদ্ধ ডেকাই ধুবানী ঘাটত পানী তুলিব আহিছোঁ। আৰু এইটো আমাৰ ধৰক যিটো ৰামৰ কথা, ই প্ৰাচীনত্ব ইয়াত প্ৰভাৱ। আৰু আমাৰ ৰাম হ'ল আমাৰ আদৰ্শ মানুহ, আৰু প্ৰতিজন ভাৰতীয় ৰামৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেনেধৰণে চলিব লাগে। তেতিয়া ভাৰত পৃথিৱীৰ ভিতৰত এখন বৈভৱশালী আৰু বিশ্বগুৰু হ'ব পাৰিব, এই আমাৰ দৃঢ় ধাৰণা। আৰু ৰাম ৰাজ্য বুলি আমি কওঁ, ৰাম ৰাজ্য মানে সুখৰ ৰাজ্য। গতিকে ৰাম এটা সুখ শান্তিৰ প্ৰতীক। ভাৰতীয় সংস্কৃতি, ভাৰতীয় ঐতিহ্য এটা পুনৰ জাগৰণ হোৱাৰ নিচিনা হৈছে। ৰাম আমাৰ আটাইৰে যিকোনো ধৰ্ম বা যিকোনো ভাষাৰে মানুহ নহওক কিয়, গোটেই ভাৰতবাসীৰ আদি পুৰুষ। গতিকে ৰামৰ পুনৰ আবিৰ্ভাৱ, প্ৰাণ প্ৰতিষ্ঠা অযোধ্যা মন্দিৰত তথা গোটেই ভাৰতবাসীৰ ভিতৰত আমি ভাৰতীয় হিচাপে বিশ্বত এটা গৌৰৱ বোধ কৰোঁ। আমি এই ভাৰতীয় হিচাপে গৰ্ববোধ কৰাৰ দিন আজি। আজি আমি ইয়াতে পদযাত্ৰাৰ দ্বাৰা 108 কলচেৰে ব্ৰহ্মপুত্ৰৰ পানী আমি সংগ্ৰহ কৰিছোঁ। তাৰ লগতে ইয়াতে ভাৰত আত্মাৰ এটা যোগাযোগ হৈছে। ভাৰতবাসী হিচাপে জাতি ধৰ্ম নিৰ্বিশেষে আমি একত্ৰিত হৈছোঁ, একেলগে আমি যুঁজ কৰিব পৰা অৱস্থাত আহিছোঁ। এইখিনি আমাৰ ডাঙৰ প্ৰাপ্তি। আমি আটায়ে ভাৰতীয়, আমি আটায়ে ৰামচন্দ্ৰ ৰামলালাৰ বংশধৰ। আমার কলযাত্রা মানে গঙ্গা পানি, গঙ্গা থেকে গঙ্গালয়ে রামচন্দ্রকে অভিষেক করা হব, সেই উদ্দেশ্যে গঙ্গা পানি লয়ে আমি কলযাত্রা ওলাইছো। রামচন্দ্র যে আমার অযোধ্যায় শ্রীরাম জন্মভূমি, তাতে যে বহিব বা ভক্তগণ বহাবো, সেই কারণে আমি গোটাই মিলিয়ে রামচন্দ্রের যে অভিষেক হব, সে গঙ্গা পানি লয়ে যাচ্ছি।